Hi everyone, welcome to my channel. আজি পুনৰ আকৌ এটা ৰেচিপি লৈ আহিছো। এটো হল পটিছ। তো এতিয়া মই পটিছ পেকেট মই এটা লৈছো ইয়াতে হাতত, আৰু এটো মই এতিয়া খুলি উলাই লম, আৰু মই এটো পৰিমাণৰ উলাই লৈছো যিমানখিনি লাগিব এই হিচাপত মই লৈ লৈছো। আৰু এটো মই বনাম আলু দি। তো এতিয়া প্ৰথমে মই তিনিটা ডাঙৰ সাইজৰ আলু লৈছো, আৰু আলু কেটা মই এনেকৈ কাটি লৈছো, আৰু কাটি এতিয়া মই আলু কেটা বইল কৰি লম। প্ৰথমে তো বহাই দিছো এতিয়া আলু বইল, মইটো আলু দি বনাম। তো এতিয়া আৰু গৰম পানী দি এই পটিছ কেটাও মই তিয়াই থৈ দিম 10 মিনিটৰ কাৰণে। তিয়াই থলে কি সফট হ'ব আৰু ফুলি উঠিব, ডাঙৰ ডাঙৰ হ'ব সাইজ বিলাক। আৰু এতিয়া পানী দি মই ভালদৰে ধুই লম, আৰু এনেকৈ পানী যিবিলাক থাকে ভিতৰত এটো চিপি লম। আৰু এই পিস বিলাক বহুত ডাঙৰ ডাঙৰ আছে, তো মই অলপ সৰু সৰুকৈ কাটি লম। আপোনালোকে ডাঙৰ ভাল লাগিলে আপোনালোকে ডাঙৰো বনাব পাৰিব। তো মই অলপ সৰু সৰুকৈ কাটি লৈছো, সৰুৱে ভাল লাগে। এটোৰ সাইজ গিলা বহুত ডাঙৰ ডাঙৰ থাকে। আৰু লৈছো মই ইয়াতে আলু বইল কাটি লৈছো, আৰু লৈছো প্ৰথমে মই দুটা পিয়াজ সৰুকৈ মিহি মিহি কাটি লৈছো, আৰু তেজপাত লৈছো, আৰু বিলাহী লৈছো দুটা মিডিয়াম সাইজ কাটি, আৰু লৈছো ইয়াতে আদা নহৰু পেষ্ট আৰু গৰম মছলা, আৰু লৈছো ইয়াতে নিমখ আৰু জিৰা পাউডাৰ, ধনিয়া পাউডাৰ আৰু জলকীয়া পাউডাৰ, আৰু লৈছো হালধি পাউডাৰ। তো এতিয়া মই কেৰাহী এটা বহাই দিলো, কেৰাহী দিলো তেল, তেল দিলো। তো এটো হল ৰিফাইন তেল RCM ৰ, আৰু এটো এতিয়া মই ভাজি লম পটিছ। এটো ভাজাৰ কাৰণে অকমান তেল বেছিকে দি লৈছো। তেলও বেছিকে দিব লাগে, নহলে তলত কেৰাহীত লাগি ধৰে। তো তাৰ কাৰণে মই অলপ তেল বেছিকে দিছো। আৰু এতিয়া দিম অলপ নিমখ আৰু হালধি দি ভাজিম। নিমখ হালধি দি ভাজিলে কি হয়, কালাৰটো বহুত ধুনীয়া হয়। আৰু এতিয়া ৰংচঙীয়া হোৱাক লাগি মই অলপ ভাজি লম। তো ভাজি লৈছো মই এনেকে। এটো ভাজা মই হাই ফ্লেমতে ভাজি আছো। তো গেছ অফ কৰি দিছো। এতিয়া উলাই লৈছো। তো উলাই ললো, আৰু এতিয়া তেল ৰৈ গৈছে কেৰাহীত। সেই তেলতে মই আৰু অকমান তেল দি লম। আৰু ইয়াতে দিম মই জিৰা গোটা জিৰা অকমান, আৰু তেজপাত মই ইয়াতে ফোৰণত দিম। দি দিলো, আৰু অকমান লৰাই দিম। আৰু এতিয়া দিম মই মিহিকে কাটি লোৱা পিয়াজ দি অলপমান ভালকে আৰু ভাজি লম। পিয়াজ খিনি ৰং আহাক লাগি। তো মই ভালকে লৰাই দিছো। লৰাই থাকিব লাগিব কন্টিনিউ, নহলে তলত লাগি যাব। তো এনেকে মই ভাজি ললো, আৰু এতিয়া দিম মই ইয়াতে আদা নহৰু পেষ্ট। তো আদা নহৰু কৰি থোৱা পেষ্ট খিনিও মই দি দিলো। এই আদা নহৰু খিনিও পেষ্ট খিনিও মই এতিয়া ভালদৰে ভাজি লম, নহলে কেঁচা গন্ধ থাকি যাব। সেইকাৰণে মই প্ৰথমতে দি দিলো।
অকণমান লৰাই মই ভাজি ল'ম। আৰু এতিয়া দিম মই ইয়াতে হালধি গুড়ি। তো ইয়াতে আছে 1 চামুচ হালধি গুড়ি। তো মই হালধি গুড়িখিনি এড কৰি দিলোঁ। অকণমান আকৌ লৰাই দিম। তো এনেকৈ লৰাই থাকিব লাগিব, নহ'লে তলত লাগি যাব কেৰাহীৰ তলত। এইকাৰণে মই লৰাই আছোঁ। আৰু এতিয়া ইয়াতে এড কৰি দিম মই কাটি থোৱা বিলাহীখিনিও এড কৰি দিলোঁ। এতিয়া ভালকৈ আৰু লৰাই দিছোঁ বিলাহী দিয়াৰ পিছত। আৰু এতিয়া এড কৰি দিম মই ইয়াতে সোৱাদ অনুসৰি নিমখ। নিমখখিনিও মই এড কৰি দিলোঁ। আৰু ইয়াতে জলকীয়াৰ গুড়ি আছে 1 চামুচ, আৰু জিৰা পাউডাৰ 1 চামুচ, ধনিয়া পাউডাৰ 1 চামুচ মই গোটেই একেলগে এড কৰি দিলোঁ। আৰু দি এনেকৈ ভালকৈ লৰাই দি আছোঁ। এনেকৈ লৰাই থাকিব লাগিব, নহ'লে মছলাবিলাক তলত লাগি যাব, কেৰাহীৰ তলত জ্বলি যাব পাৰে। সেইকাৰণে মই লৰাই আছোঁ। আৰু এতিয়া বিলাহীৰ অকণমান পানী ওলাব। আৰু পানীখিনি শুকাকলৈকে মই ভাজি থাকিম। আৰু অকণমান পানী দিম, যেনে মছলাখিনি জ্বলি নাযায়। তাৰ কাৰণে অকণমান আৰু পানী দি দিলোঁ। আৰু যেনে ভালকৈ বিলাহী গলাৰ কাৰণে মই পানী দিলোঁ। এতিয়া মছলাৰ লগত ভালদৰে আকৌ এবাৰ ভাজি ল'ম। তো এতিয়া মই অকণমান 2 মিনিটৰ কাৰণে ঢাকনি এখন লগাই দিম। 2 মিনিট পিছত মই আহিলোঁ। আৰু এতিয়া চাম বিলাহী, পিঁয়াজ গোটেইবোৰ ধুনীয়াকৈ সিজি গৈছে আৰু ভজাও হৈছে। ওপৰেদি তেল এৰি দিছে। আৰু এতিয়া অকণমান লৰাই লোৱাৰ পিছত মই এতিয়া এড কৰি দিম ইয়াতে বইল কৰি থোৱা আলু। তো এই ৰেচিপিটো মই আলু দি বনাই আছোঁ আজি। আপোনালোকে আলু নোহোৱাকৈও বনাব পাৰে এই মছলাৰ লগত এই পটিছটো। তো মই এতিয়া আলু দি বনাই আছোঁ। কেঁচা আলু দিও বনাব পাৰে। এইটো মই বনাই আছোঁ আজি বইল কৰা আলু দি। বইল কৰা আলু দিও ভাল লাগে। আপোনালোকে ট্ৰাই কৰিব এনেকৈ বনাবৰ কাৰণে ঘৰত। তো আলু দিয়াৰ পিছত মই অকণমান ভালদৰে ভাজি ল'ম মছলাৰ লগত আলুখিনি। আৰু এতিয়া দি দিম মই এই পটিছ, ভাজি থোৱা পটিছখিনিও মই এড কৰি দিলোঁ। এই আলু আৰু মছলাৰ লগত মিহলাই ল'ম ভালকৈ। ভালকৈ মিহলাই ল'লোঁ। আৰু এইটো ভাজা একদম হৈ গৈছে। আৰু এতিয়া এড কৰি দিম মই ইয়াতে পানী। মই পৰিমাণ অনুসৰি মই পানী দি দিম। অলপ অলপকৈ জোলকৈ ৰাখিম মই, সেইকাৰণে দিলোঁ মই পানী। সেই হিচাপতে মই পানী দিলোঁ। আৰু বেছি এইটো বইল কৰিব নালাগে। পানী দিয়াৰ পিছত অকণমান 5 মিনিটৰ কাৰণে মই এইটো আৰু বইল কৰি ল'ম। 5 মিনিট বনালে হৈ যাব। আৰু দিলোঁ ইয়াতে কেঁচা জলকীয়া কেইটামান। এই মছলা আৰু জ্বালা যে আপোনালোকে আপোনালোকৰ হিচাপতে দিব। এইটো মোৰ হিচাপত দিছোঁ। এইটো মই মছলা আৰু জ্বালা। তো আপোনালোকে কমকৈ দি বনাব পাৰে, অলপ অলপকৈ দি, তেতিয়াও ভাল লাগিব খাই। আৰু এইটো ৰেচিপি নিৰামিষো বনাব পাৰে। তো মই এইটো পিঁয়াজ নহৰু দি বনাইছোঁ। নিৰামিষ বনালেও ভাল লাগে। নিৰামিষ দিনতো বনাই খাব পাৰিব এইটো। তো এতিয়া হ'ব দিছোঁ গৰম মছলা। তো মই 2 চামুচ গৰম মছলা এড কৰি দিলোঁ আৰু লৰাই দিছোঁ। তো মই দিয়া সম্পূৰ্ণ কমপ্লিট হৈ গ'ল। এতিয়া 1
হেৰি কৰি ল'ম আকৌ অকণমান গৰম মছলা দিলোঁ সেইকাৰণে অলপমান আৰু হ'ব দিছোঁ এইটো কমপ্লিট এতিয়া গেছৰ ফ্লেমটো অফ কৰি দিম অফ কৰি দি মই নমাই ল'ম আপোনালোকে যদি এনেকুৱা পটিছে দি এনেকুৱা ৰেচিপি এটা বনাব খোজে তেনেহ'লে এইটো RCM পিকআপ চেণ্টাৰত পাই যাব এই পটিছ পেকেটটো আনি ঘৰত ট্ৰাই কৰিব আৰু বনাব তো ফ্ৰেণ্ড আজি কেনেকুৱা লাগিল মোৰ এই ৰেচিপিটো পটিছৰ ৰেচিপি যদি ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু নতুনকৈ যদি আপোনালোকে আহি আছে মোৰ কোনোবাই মোৰ চেনেলত তেনেহ'লে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো টিপি অল কৰি দিব আৰু নতুন নতুন ভিডিঅ'বিলাক যে আপডেট দি থাকিম সেইবিলাক নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব প্ৰথমৰ পৰা মোৰ ভিডিঅ'টো চোৱাৰ কাৰণে